বাংলাদেশত এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি বাংলাদেশ এৰি পলায়ন কৰিছে শেখ হাসিনাই আৰু প্ৰধানমন্ত্ৰী শেখ হাসিনা ইতিমধ্যে পদত্যাগ কৰিছে প্ৰতিবাদকাৰীয়ে ৰাজপ্ৰসাদত যি ধুমুহাৰ সৃষ্টি কৰিছিল সেই তাৰ পাছতে বাসগৃহৰ পৰা পলায়ন কৰিছে শেখ হাসিনাই আৰু বাংলাদেশৰ হেহতিয়া আপডেট লৈ আহিছো বিগত কেইবাটাও দিন ধৰি উত্তপ্ত হৈ আছে বাংলাদেশ এক প্ৰকাৰ বাংলাদেশ এতিয়া ৰক্তাক্ত হৈছে ছাত্ৰ ছাত্ৰীসকলে দেশজোৰা নাগৰিক বাধ্যকতাৰ যি আন্দোলন সেই আন্দোলনৰ আহ্বান জনাইছিল যাৰ পাছতে ৰাজপথলৈ নামি আহিছিল হাজাৰ হাজাৰ ছাত্ৰ সমাজ আৰু আমি মুহূৰ্তৰ দৃশ্যাংশ দেখুৱাইছে এক্সক্লুসিভ দৃশ্যাংশ এয়া হৈছে পাকিস্তান যি বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ভিতৰ দৃশ্যাংশ দেখুৱাইছো কিদৰে তেখেতৰ প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছিল উত্তেজিত জনতা এয়া হৈছে প্ৰধানমন্ত্ৰী যি চৰকাৰী বাসগৃহ সেই চৰকাৰী বাসগৃহৰ ভিতৰৰ দৃশ্যাংশ এই ধৰণে বিক্ষোভৰ সন্মুখীন হৈছিল শেখ হাসিনা দেশ এৰাৰ পূৰ্বে ভয়ংকৰ বিক্ষোভৰ সন্মুখীন হৈছিল শেখ হাসিনা যাৰ বাবে নিজৰ প্ৰাণৰ ৰক্ষাত প্ৰাণৰ মমতাত তেওঁ ভাৰতলৈ পলাই আহিবলৈ বাধ্য হৈছে দেশ ত্যাগ কৰিছে শেখ হাসিনা এদৰে চৰকাৰী বাসগৃহৰ ভিতৰত হাজাৰ হাজাৰ শ প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে শেখ হাসিনাৰ পদত্যাগৰ দাবীত এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু শেখ হাসিনাই পদত্যাগ কৰাৰ পাছতে এই ধৰণে তেখেতৰ যি চৰকাৰী বাসভৱন আছে চৰকাৰী বাসভৱনত শ প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে তেখেতৰ পদত্যাগ কৰাৰ পাছতে এনে ধৰণে প্ৰতিবাদকাৰীৰ যি এক উত্তপ্ত পৰিস্থিতিৰ সাক্ষী হ'বলগীয়া হৈছিল সন্মুখীন হ'বলগীয়া হৈছিল শেখ হাসিনা আৰু জুলাই মাহতো যি আন্দোলন চলি আছিল ছাত্ৰসকলৰ যি আন্দোলন চলি আছিল সেই ছাত্ৰসকলৰ আন্দোলনৰ মাজতো 200ৰো অধিক লোকৰ মৃত্যু হৈছিল প্ৰথমে যি এই আন্দোলনৰ সূত্ৰপাত হৈছিল হেয়া আছিল কোটা সিস্টেম অৰ্থাৎ চৰকাৰী চাকৰি ক্ষেত্ৰত যি কোটাৰ ব্যৱস্থা সেই কোটাৰ ব্যৱস্থাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সেই প্ৰতিবাদৰ কিছু অন্ত পৰিছিল কিছু হাম কাটিছিল যাৰ ফলত প্ৰায় 200ৰো অধিক প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল আৰু তাৰ পাছত চৰকাৰৰ সৈতে কিছু যি আলোচনা সেই আলোচনাৰ অন্তত কিছু প্ৰতিবাদ হাম কাটিছিল যদিও যি প্ৰতিবাদ সেই প্ৰতিবাদ উমি জ্বলি আছিল আৰু তাৰ পাছতে পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহিছে আনকি প্ৰধানমন্ত্ৰীৰ যি চৰকাৰী বাসগৃহ সেই চৰকাৰী বাসগৃহৰ ভিতৰত এই ধৰণে প্ৰৱেশ কৰিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে এই পৰ্যন্তলৈকে নিহত হৈছে প্ৰায় 300 লোক আৰু যি নিহত হোৱা 300 লোক আছে তেওঁলোকৰ ন্যায় বিচাৰি ছাত্ৰ ছাত্ৰীয়ে সমদল উলিয়াইছে গণভবনের ভিতরে যাচ্ছে পুরা গণভবনের ভিতরে গণভবন আমাদের দখলে